নতুনকৈ সভাপতি নিৰ্বাচিত হ'লে? হয়, নিশ্চয়কৈ আপোনালোকে জানে গৌৰীপুৰ বিধানসভা সমষ্টিৰ নতুনকৈ গঠিত আঠানী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে। তাৰ কাৰণে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ধুবুৰী জিলাৰ ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হোসেন ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেদৰে আগবঢ়াই ল'ব আপুনি আগন্তুক দিনত? হয়, নিশ্চয়কৈ ইতিমধ্যে দেখা পাইছে যে আমাৰ আজি কালি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা হৈছে। ব্লক প্ৰেচিডেণ্ট হোৱাৰ লগে লগে আমাৰ দলীয় কৰ্মীসকলে আজি আপোনাৰ এই আঠানী ব্লকৰ যি ষ্টাৰ্টিং পইণ্ট আপোনাৰ বাঙালীপাৰা, ইয়াতে প্ৰায় 200-300 মান বাইক আৰু আমাৰ কংগ্ৰেছ কৰ্মী সকলোৱে আহি আমাক ইয়াতে উষ্ম আদৰণি গামোচা দি জনাইছে। আৰু ইমান উৎসাহ আমাৰ কংগ্ৰেছ দলৰ ৱাৰ্কাৰৰ মাজত দেখি আমি আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনে হওক বা আমাৰ বিধানসভা নিৰ্বাচনে হওক আমি যে আৰু ভাল ফলাফল দেখুৱাব পাৰিম এইটো কিন্তু